আজি বোকাহাট নাট্য মন্দিৰৰ ভিতৰত বোকাহাট ব্লক কংগ্ৰেছ আৰু গোলাঘাট জিলা কংগ্ৰেছৰ উদ্যোগত জয় ভীম জয় বাপু জয় সংবিধানে অনুষ্ঠানত আমি প্ৰয়াত তৰুণ গগৈদেৱৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। লগতে আমাৰ মহান পুৰুষ আমাৰ সুভাষ চন্দ্ৰ বসু মহাত্মা গান্ধী আৰু ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ প্ৰতিও আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি বৰ্তমান আমাৰ ৰাইজক অৱগত কৰালোঁ যে কেনেদৰে বিজেপি দল বিভিন্ন সময়ত আমাৰ জাতিপিতা মহাত্মা গান্ধীক অপমান কৰে, ডক্টৰ বাবা চাহেব আম্বেদকাৰক অপমান কৰে। আমি দুটা অডিঅ' ৰেকৰ্ডিং যোগেদি এই গোটেইখিনি কথা শুনালোঁ যে ক'ত এটা ৰাজহুৱা সভাত মহাত্মা গান্ধীক চতুৰ্বনীয়াকৈ সম্বোধন অমিত শ্বাহ ডাঙৰীয়াই কৈছিল আৰু লগে লগে কেনেদৰে তেওঁ সদনৰ ভিতৰত কৈছিল যে প্ৰয়াত আম্বেদকাৰ ডক্টৰ বাবা চাহেব আম্বেদকাৰ নাম লোৱাটো মাত্ৰ এটা ফেশ্বন এটা হৈ গৈছে আৰু এই ধৰণৰ কথাবোৰ আমাৰ মানুহক চুই গৈছে। আজি অসমৰ ভিতৰতো এই ধৰণৰ মনোভাৱৰ বাৰম্বাৰ আমি উদাহৰণ পায়ে থাকোঁ। আজি বৰ্তমান বিজেপি চৰকাৰ জাতি মাটি ভেটিৰ কথা কয়, কিন্তু দুখীয়া ৰাইজক বিভিন্ন জনজাতি বিভিন্ন জনগোষ্ঠীৰ মানুহক মাটি পট্টা দিয়াতকৈ আজি বিজেপি দলৰ নেতাসকল পৰিয়ালৰ নামত ভাই ককাইকৰ নামত অসমৰ চুকে কোণে বিঘাই বিঘাই মাটিৰ তেওঁলোকে মালিক হৈ গৈছে। কিন্তু আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি আজি ভূমি অধিকাৰৰ পৰা বঞ্চিত। লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা এজন যুৱকে বিজেপি দলৰ নেতাই কেনেদৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ বিৰুদ্ধে কথাখিনি ক'লে সেইটো আমিও দুখ পাইছোঁ। যদিও মই এটা বেলেগ দলৰ সদস্য, কিন্তু মই সেইখিনি কথা যেতিয়া ৰাজহুৱা হৈ গ'ল মই দুখ পালোঁ আৰু মই ভাবিছিলোঁ যে বিজেপি চৰকাৰে কঠোৰ কিবা এটা পদক্ষেপ ল'ব, কিন্তু আজিলৈকে লোৱা নাই। সেইটোৱে তেওঁলোকৰ মিচিং জনগোষ্ঠী মিচিং জনজাতিৰ প্ৰতি তেওঁলোকৰ মনোভাৱটো প্ৰকাশ কৰে। আৰু বহুত এনেকুৱা উদাহৰণ আছে যে সংবিধানত যিখিনি আমাৰ অধিকাৰবোৰ আছে তেওঁলোকে নস্যাৎ কৰিবলৈ বিচাৰে। আজি সাংবাদিকজনে প্ৰশ্ন সুধিলেই আজি তেওঁলোকক জেললৈ পঠাই দিয়ে। আজি আমাৰ সাধাৰণ মানুহে যদি হেলমেট নিপিন্ধে তাৰ ওপৰত 5,000 টকা ফাইন, কিন্তু যদি বিজেপি দলৰ বিধায়কসকলৰ পুত্ৰ যদি বিজেপি মন্ত্ৰীৰ গাড়ী কনভয় যদি স্পীডত গৈ কোনোবা এজন মানুহক খুন্দা মাৰি যদি সেইজন মানুহ নিহত হয়, কিন্তু তেওঁলোকৰ ওপৰত কোনো ফাইন নাই, তেওঁলোকৰ ওপৰত কোনো পেনাল্টি নাই, তেওঁলোকৰ ওপৰত কোনো তদন্ত নাই। আজি চুতীয়াত সকলোৱে জানে যি পথ দুৰ্ঘটনা হ'ল তাত অসম আৰক্ষীয়ে তদন্ত কৰিব লাগিছিল। স্থানীয় মানুহৰ পৰা তেওঁলোকৰ কি অভিযোগ জানিব লাগিছিল। বাস্তৱ গাড়ীৰ চালক কোন, গাড়ীৰ মালিক কোন, সেই সময়ত গাড়ী কোনে চলাইছিলে, সেইখিনি কথা বিচৰাতকৈ তেওঁলোকে স্থানীয় সাংবাদিকজনক জেললৈ পঠাই দিছে। তো এই ধৰণৰ যে পৰিস্থিতি পৰিৱেশ আজি ইয়াৰ পৰা মানুহবোৰ আজি বিজেপি দলৰ পৰা আঁতৰি গৈছে আৰু সেইখিনি বুজি পাই এতিয়া বিজেপি দল পঞ্চায়ত নিৰ্বাচন পাতিবলৈ ভয় কৰিছে। গম পাইছে যে পঞ্চায়ত নিৰ্বাচনত মানুহবোৰে সুধিব যে গাঁৱৰ ৰাস্তা হোৱা নাই আৰু PWD বিভাগত থকা মুখ্যমন্ত্ৰীজনে গুৱাহাটীৰ ভিতৰত দামী দামী আদি অপ্ৰয়োজনীয় ফ্লাইঅভাৰবোৰ বনাই আছে, কিন্তু গাঁৱৰ বাগানৰ সন্মুখত ৰাস্তাবোৰ হোৱা নাই। পঞ্চায়ত ভিতৰত সোমালেই মানুহবোৰে ক'ব যে আমি পুখুৰী পানী আমি খাই আছোঁ আৰু মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ থকা এই মন্ত্ৰী আজি তেওঁলোকৰ নিজৰ এই বিভাগখন আজি তেওঁলোকে ভালদৰে চলাব পৰা নাই। মানুহে ক'ব যে আমি দৰমহাই পোৱা নাই। আজি মুখ্যমন্ত্ৰী আজি চৰকাৰী পইচাত আজি বিদেশত ভ্ৰমণ কৰি আছে আৰু স্থানীয় শিক্ষকসকলে দৰমহা পোৱা নাই। স্থানীয় আমাৰ এই সৰু সৰু ঠিকাদাৰে আজি দৰমহা পোৱা নাই। আজি মিউনিচিপালিটি অফিচত কাম কৰা সেই মানুহগৰাকীও আজি দৰমহা পোৱা নাই আৰু এটাৰ পিছত এটা তেওঁলোকে ৰাজহুৱা পইচা মাত্ৰ নিজৰ ব্যক্তিগত মনোৰঞ্জনৰ বাবে তেওঁলোকে খৰচ কৰি গৈ আছে। সেই ধৰণৰ অভিযোগ যে আজি বিজেপি প্ৰাৰ্থীসকলৰ ওপৰত পৰিব, তাৰ বাবে বহুত বিজেপি কৰ্মীখিনি আজি গাঁৱৰ ভিতৰত বিজেপি দলৰ প্ৰাৰ্থী হ'বলৈ বিচৰা নাই আৰু প্ৰাৰ্থীহীন বিজেপি এতিয়া পঞ্চায়ত নিৰ্বাচন কেনেকৈ আমি পলম কৰিব পাৰোঁ তাৰ বাবে এটাৰ পিছত এটা কৌশলেৰে চেষ্টা চলাই আছে। হ'ব।